হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলো ভালে আছেনে? এয়া মই ডিউটি যাবৰ কাৰণে ওলালোঁ। লগত মোৰ এজনী ফ্ৰেণ্ড আছিলে, তাইও যাব। তাই একেলগেই যাওঁ আমি দুজনী। তাই বেলেগত কৰে, মই বেলেগত কৰোঁ, কিন্তু আমি একেলগেই যাওঁ। এয়া গৈ আছোঁ আমি। আজি বতৰটো ইমান ধুনীয়া হৈ আছে, ডাৱৰীয়া হৈ আছে, একদম ঠাণ্ডা ঠাণ্ডা, বৰষুণ দিব যেন পাইছোঁ। এয়া আমি তল পাই গ'লোঁ। এতিয়া আমাৰ কাৰণে দুজন খুৰা ৰখিয়ে থাকে সদায়, জানেই আমি আহিমেই, সেইকাৰণে ৰখি আছে। এয়া আমি ৰিক্সাত উঠিলোঁ। তাৰপিছত এতিয়া ৰিক্সাৰ পৰা নামি এতিয়া ৰাস্তা পাৰ হৈ কেনে আমি এতিয়া বাছত উঠিব গৈ আছোঁ। বাছত উঠিলোঁ, জানেই ন বাছত ছিট নাপায়, সদায় থিয় হৈয়ে যাব লাগে। এয়া তাৰপিছত আমি নামি কেনে ৰাস্তা পাৰ হৈ যাব নোৱাৰোঁ, কাৰণ বহুত গাড়ী, সেইকাৰণে আমি ওপৰেৰে যাওঁ। এয়া আমি এক্সিলেটাৰত উঠিলোঁ, তাৰপিছত ওপৰেৰে গৈ আছোঁ। তলত চাব ন, গাড়ীবিলাক ইমান ধুনীয়াকৈ গৈ আছে। মানে পৰিৱেশটো চাই কিনে ইমান ধুনীয়া লাগিছে। এইফালে কামাখ্যা মন্দিৰৰ পাহাৰ ইয়াৰ পৰা দেখা পায়। এয়া গৈ আছোঁ আমি। তাৰপিছত নামি কেনে এয়া মাছ বজাৰ বহিছে ইয়াতে। তাৰপিছত আমি কালভাৰৰ তলেৰে গৈ এতিয়া তাই ডিউটি পাই গ'ল। তাই ইফালে গ'ল, মোৰ ডিউটি পোৱা নাই, মোৰ অলপ যাব লাগে খোজকাঢ়ি। ইয়াতে কাম চলি আছে, বহুত ধূলি, সেইকাৰণে মই মাস্কটো লগাইছোঁ, নহ'লে আৰু চৰ্দি লাগি যায় মোৰ, একদম মাথা বিষ হৈ যায়। এয়া মই ডিউটি পাই গ'লোঁ, এতিয়া মই ওপৰত যাম। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। সকলোৱে ভালে থাকে যেন, বাই।